घर कहाँ है? राजस्थान। राजस्थान से? वो शिवरात्रि में आए हो मेले में? दुकान देने के लिए? अच्छा। ভিডিঅ'টো বনোৱাৰ মোৰ উদ্দেশ্য এটাই যে আমাৰ শিৱসাগৰৰ ল'ৰাখিনিয়ে বিশেষকৈ শিৱৰাত্ৰি মেলাত দোকান দি কেইটকামান পইচা উপাৰ্জন কৰক। তো এইটো হ'ল ল'ৰা ৰাজস্থানৰ পৰা আহি বিশেষকৈ শিৱসাগৰ মানে শিৱৰাত্ৰি মেলা কেইদিন ন দোকান দিবৰ কাৰণে আহিছে। তো ই তাৰ ফেমিলিৰ লগত আহিছে, বাট ইও বিকিব বেলুন। সেইটো মই গম পাওঁ, কাৰণ মই দেখোঁ ন প্ৰত্যেক বছৰ দেখোঁ এনেকুৱা সৰু ল'ৰাই বেলুন বিকি থাকে শিৱৰাত্ৰি মেলাত। আৰু আমাৰ ইয়াৰ কেইটামানে ছোৱালী লৈ ঘূৰি ফুৰিব শিৱৰাত্ৰি মেলাত। গাড়ীখন হেলনীয়া হৈ থাকিলে ষ্টাৰ্ট নহয়। কি হৈছে? অ' মাই গড, পাঞ্চাৰ। বেছ লাখ চাবি তাবি লৈ আহিছে। জেক আছে? হেৰি নাই নহয়, স্পেয়াৰ নাই। স্পেয়াৰ টায়াৰ অৱস্থা দেখিছেনে কেনেকুৱা হৈ আছে? হা নালাগে, তেনেকৈ লগাম। সেইফালে চকা খুলি আছে আৰু এইফালে এইটো চকা লাগিব। ৱেলকাম বেক টু দি চেনেল গাইজ। ৰাতিপুৱা যাত্ৰাই বেয়া মোৰ, গাড়ীখন উলিয়াব কাৰণে গ'লোঁ, চকাটো পাঞ্চাৰ। বাট একো নাই, চকা পাঞ্চাৰ মৰা হৈ আছে। তো এতিয়া আকৌ যাবলৈ ওলাইছোঁ শিৱসাগৰ টাউনলৈ। চাই থাকক আপোনালোকে। যাব নাই ভাই, এইটো টায়াৰ যাব নাই? আপোনালোকে যাব ফেটে মাৰিব না? একো নাই, 1 কিলোমিটাৰ গ'লে হ'ব। এইকেইটাৰ কাৰণে লাগি গৈছে। তই কাটি নালাও। অ' মাই গড, ট্ৰেইনত যোৱাৰ নিচিনা লাগিছে। ঘেটে মানে টায়াৰটো কি মানে বাকলটো পৰা এৰাই আছে ন, সেইকাৰণে মানে কি হ'ল মটকাখনত লাগি গৈছে। চাউণ্ডটো অলপ অ' ভাই ট্ৰেইনত গৈ আছে যে লাগি আছে আমাৰ। क्या बोल रहा था इस तरह के बारे में? ये तो गुवाहाटी जाएगा। गुवाहाटी नया लगा दीजिए सर, नया लगा दीजिए ना, उसमें तेल लगा लो, बात खत्म। हाँ नया लगा दीजिए। ফাইনেলি গাড়ীখনৰ পাঞ্চাৰ ঠিক হ'ল। তো বৰ্তমান মই গৈ আছোঁ শিৱসাগৰ টাউনলৈ। শিৱসাগৰ টাউনলৈ এনেই গৈ থকা নাই, ঠিক আছে। যিহেতু শিৱৰাত্ৰি মেলা আহি আছে, তো শিৱৰাত্ৰি মেলাৰ যি প্ৰস্তুতি চলি আছে ন আমাৰ শিৱসাগৰ টাউনত, তাকে দেখাবলৈ গৈছোঁ। যদি কোনোবা ল'ৰাই শিৱসাগৰ টাউনত শিৱৰাত্ৰি মেলাত ব্যৱসায় কৰিম বুলি ভাবি আছে, চ' তেখেতলোকক মই 2-1 কথা ক'বলগীয়া আছে। তো ফাৰ্ষ্ট অফ অল আমি তেল ভৰাই আছোঁ। তেল কিমান ভৰাইছোঁ? 150 টকা তেল ভৰাই শিৱসাগৰ টাউন গৈ আছোঁ। শিৱসাগৰৰ ক্লক টাৱাৰ, ঠিক আছে। নগাঁৱত যেনেকৈ ক্লক টাৱাৰ আছে ন, তো আমাৰ শিৱসাগৰতো এটা বনি আছে ক্লক টাৱাৰ, চাব পাৰে। কাম বৰ্তমান শেষ হৈছে, অকণমান কাম আছে আৰু। তো অতি সোনকালে ক্লক টাৱাৰটো আৰম্ভণি হ'ব। তো এয়া আমাৰ মৰমৰ দৌলমুখ চাৰিআলি, শিৱদৌল, য'ত হ'বলৈ গৈ আছে 25 তাৰিখৰ পৰা অসমৰ সকলোতকৈ ডাঙৰ মেলা আৰু পূজা। নাই ৰখা গাড়ী ইয়াতে, সেইখন চাইনবোৰ্ড চাব পাৰে। ইয়াৰ দোকানৰ প্ৰস্তুতি, দোকানবোৰ চাইজ দেখিছেনে? এইটো 8x6 চাইজৰ দোকান হয় এইখন, ঠিক আছে। তো এইখন দোকানৰ দাম 4,400 টকা। কিবা খাবি নি? হেই কি খাবি? এইটো খাবি? এটা কেক এটা দিব ইয়াক। অঁ হয় নি? ঠিক আছে। घर कहाँ है? राजस्थान। राजस्थान से? वो शिवरात्रि में आए हो मेले में? दुकान देने के लिए? अच्छा। गुब्बारा? किसके साथ आए हो? मम्मी के साथ? गुब्बारा बेचने के लिए? मम्मी के साथ? गुब्बारा कौन बेचता है? पापा बेचते। তো এইটো হ'ল ল'ৰা ৰাজস্থানৰ পৰা আহি বিশেষকৈ শিৱসাগৰ মানে শিৱৰাত্ৰি মেলা কেইদিন ন দোকান দিবৰ কাৰণে আহিছে। তো ই তাৰ ফেমিলিৰ লগত আহিছে, বাট ইও বিকিব বেলুন। সেইটো মই গম পাওঁ, কাৰণ মই দেখোঁ ন প্ৰত্যেক বছৰ দেখোঁ এনেকুৱা সৰু ল'ৰাই বেলুন বিকি থাকে শিৱৰাত্ৰি মেলাত। আৰু আমাৰ ইয়াৰ কেইটামানে ছোৱালী লৈ ঘূৰি ফুৰিব শিৱৰাত্ৰি মেলাত। চ' সেইকেইটাৰ কাৰণে মই এই ভিডিঅ'টো স্পেচিয়েল বনাইছোঁ। তো ভিডিঅ'টো তহঁতি শেষলৈকে চাবি ভাই ৰ। তো এটা কথা আপোনালোকক মই ৱৰ্ড দিলোঁ, আজিৰ পৰা অসমীয়া ল'ৰাক, ঠিক আছে, ব্যৱসায়ী ক্ষেত্ৰত টিপছ দিয়াটো মোৰ দায়িত্ব আৰু মই দি যাম। দিয়ে নাযাওঁ, মই প্ৰেক্টিকেল কৰি দেখাম। তো শিৱসাগৰ শিৱৰাত্ৰি মেলাত যিহেতু মোৰ এখন দোকান হ'বলৈ গৈ আছে, দোকানখন ক'ত দিম সেই জেগাডোখৰ আপোনালোকক দেখাম। বাট আপোনালোকে দোকান কেনেকৈ দিব, ঠিক আছে। তো আমাৰ ইয়াৰ লোকেল ল'ৰাই দোকান কেনেকৈ দিব ইয়াত, তো সেইটোও কম। তো এইটো হৈছে শিৱদৌল, আৰু এই শিৱদৌলৰ বেক চাইডে দোকান চাব পাৰে, কিমান হাজাৰ দোকান, ঠিক আছে। যিসকল শিৱসাগৰত থাকে ন, তো তেওঁলোকে গম পায় যে কিমান দোকান হয়।
প্ৰায় 3000 মান দোকান হয় শিৱসাগৰত তো 3000 ভিতৰত 2500 মানে অনা অসমীয়া ব্যৱসায়ী ঠিক আছে এটা কথা কওঁ যিসকলে ৰিস্ক ল'ব নোৱাৰে ন ৰিস্ক ল'ব নিবিচাৰে বা ৰিস্ক ল'বলৈ ভয় খায় তো তেওঁলোকৰ কাৰণে দোকান ইয়াত নহয় ঠিক আছে কাৰণ ইয়াত দোকান ল'ব হ'লে ৰিস্ক ল'ব লাগিব কাৰণ ইয়াৰ দোকান ভাড়াই হৈছে 12000 15000 6000 8000 এনেকৈ কৰি ইয়াত এখন দোকানৰ দাম ঠিক আছে তো তহঁতি যদি ৰিস্ক ল'ব নোৱাৰ তেনেহ'লে ইয়াত দোকান দি লাভ নাই তহঁতৰ কাৰণে দোকান আছে আগলৈ আৰু যিকেইটাই ভাবিছে ন ৰিস্ক ল'ম বুলি চ' ৰিস্ক লোৱাকেইটাই কণ্টেক্ট কৰিলে হয় ইয়াত মানে যেহেতু টেণ্ডাৰ পৰি গ'ল তো ল'ব পাৰে দোকান ইয়াত ঠিক আছে ইয়াত দোকান ল'লে বহুত প্ৰফিট আছে তাতো প্ৰফিট আছে বাট তাত প্ৰফিটটো অকণমান কম তহঁতৰকেইটাক মই এটা ছাজেশ্যন দিম ছাজেশ্যনটো এইটোৱে গাড়ীৰ ভিতৰত বহি লওঁ তহঁতিকেইটাই দোকান ইয়াত ল'ব নালাগে ঠিক আছে মানে যিকেইটাই ভাবি আছে ন এই ভিডিঅ'টো চোৱাৰ পাছৰ পৰা যে দোকান এখন আমিও খুলিম তো ভাই চা তহঁতৰ কাৰণে বিন্দাছ জেগা আছে দলমুখ চাৰিআলিত তো মই তালৈ গৈ আছোঁ মোৰ দোকানখন তাতেই হ'ব কাৰণ মোৰো ইমান বাজেট নাই ঠিক আছে বাজেট একেবাৰে ল আৰু 1 টকা নালাগে ঠিক আছে জিৰ' ইনভেষ্টত বস্তু মই লগাই দিম কি বস্তু লাগে ৰিটাৰ্ণ যদি বস্তু থাকি যায় ৰিটাৰ্ণ হ'ব ঠিক আছে তো তেনেকুৱা মানুহ মোৰ ওচৰত আছে মানে সেইটো মই ৰিস্ক ল'ম সেই ৰিস্কটো মই ল'ম তো জেগা ওলোৱাৰ দায়িত্ব মোৰ বস্তু লৈ দিয়া দায়িত্ব মোৰ বস্তু যদি ইনকেছ থাকিও যায় তো ৰিটাৰ্ণ দিয়াই দিম বস্তুখিনি সেইকাৰণে কৈছোঁ চা জেগাও আছে বস্তুও আছে বস্তু ৰিটাৰ্ণো হ'ব প্ৰফিটো হ'ব জেগা ভাড়াও কম নালাগে ইয়াত তহঁতি দোকান খুলিবলৈ 10-12 টকা দি মই 1500-1000 টকা জেগা ভাড়াত তহঁতক দোকান দি আছোঁ তো বৈ ভাই বৈ 1500 আৰু 1000 টকীয়া জেগা দেখাই আছোঁ ইয়াত দোকান দিলে এটা বস্তু লাভ আছে মানে ইয়াত ভিৰটো বহুত হয় ন চ' মানুহবোৰ মানে ইয়াত আহে ইয়াত চেলটো অকণমান বেছি হয় বাট জেগা ভাড়াটো বহুত মানে বেছি হাই ঠিক আছে 12000 14000 15000 চ' নালাগে আমাক 12-13 14 নালাগে কাৰণ যিহেতু আমি এতিয়া নতুন ব্যৱসায় আৰম্ভ কৰিব লৈছোঁ ন আমি ইমান ৰিস্ক ল'ব নোৱাৰোঁ বৰ্তমান মই আহি পালোঁ মোৰ জেগাডোখৰলৈ মই য'ত দোকান দিম ঠিক আছে চাব পাৰে এইফালে ৰখৰাজ এইখন হৈছে ৰখৰাজ লাইনত মানে দোকানবিলাকৰ জেগা ভাড়া ন একেবাৰে কম আছে ঠিক আছে যিহেতু এইটো ফুটপাথ হয় চ' তাৰ কাৰণে ইয়াত জেগা ভাড়াটো একেবাৰে কম এই ৰছী মাৰি থোৱা আছে ঠিক আছে এইবোৰ জেগা চব এতিয়াৰ পৰাই বুকিং হ'ল শিৱৰাত্ৰি মেলালৈ আছে 3 দিন থকা আগতেই চব ৰছী মাৰি জেগা বুকিং কৰি দিছে ঠিক আছে তো মোৰো জেগা এডোখৰ বুকিং হৈ আছে মোৰ জেগাডোখৰ ক'ত বুকিং হৈছে আপোনালোকক দেখাই লাইনতো দোকান বহে এইটো লাইনতো দোকান বহে আৰু ইয়াৰ মাজতো দোকান বহে ঠিক আছে 3টা লাইন হয় চ' ইয়াতো দোকান তহঁতি ল'ব পাৰিবি যিহেতু শিৱৰাত্ৰি মেলা আৰম্ভ হ'ব 25 তাৰিখৰ পৰা ঠিক আছে তো 24 তাৰিখৰ দিনাখনেই মই আহি যাম 24 তাৰিখে আহিম আৰু গোটেই ৰাতি মই থাকিব লাগিব কাৰণ জেগাৰ কাৰণে ইয়াত বহুত কাজিয়া হয় ঠিক আছে তো এইডোখৰ জেগা আছে আমাৰ ভিন্দৰ হয় জেগাডোখৰ মানে কনফাৰ্ম হোৱা নাই তেওঁ বাট যোৱাবাৰ তেওঁ ইয়াতে দোকান দিছিলে এইডোখৰ জেগাতে তেওঁ মানে হোটেল দিছিলে ইয়াতে সিহঁতৰ ফ্ৰণ্টতে ইয়াৰ মাজতে মই এডোখৰ জেগা ল'ম আৰু জেগাটো ল'ম মানে মই 24 তাৰিখৰ দিনাখনে আহিব লাগিব 24 তাৰিখৰ দিনাখন আহি ৰাতিয়ে মই জেগাডোখৰ মানে ব্লক কৰিব লাগিব ঠিক আছে তো আপোনালোকক যদি কাৰোবাক যদি জেগা লাগে মোক ক'লে হয় মই জেগা বিন্দাছকৈ থৈ দিম তো তহঁতি আহি লৈ ল'বি জাষ্ট মিউনিচিপালিটি ভাড়া যিমান মানে হাৰ্ডলি 1500 বা 1000 টকা হ'ব মিউনিচিপালিটি মানুহ আহিব দি দিলে হৈ যায় মোক এটকাও কমিশ্যন নালাগে ভিডিঅ'টো বনোৱাৰ মোৰ উদ্দেশ্য এটাই যে আমাৰ শিৱসাগৰৰ ল'ৰাখিনিয়ে বিশেষকৈ শিৱৰাত্ৰি মেলাত দোকান দি কেইটকামান পইচা উপাৰ্জন কৰক পিছে ৰাজস্থানৰ পৰা মানুহ আহি ৰাজস্থান দিল্লী মুম্বাই সকলো পৰাই মানুহ আহি দোকান দিয়ে শিৱৰাত্ৰি মেলাত যদি ফাইনেন্সিয়েলো প্ৰব্লেম হয় না তেতিয়াও কৈছোঁ মই আছোঁ কাৰণ বস্তু ফাইনেন্সিয়েলি প্ৰব্লেম হোৱা একো কথাই নাই বস্তু ফ্ৰীকৈ দিয়াই দিম বস্তুটো তো এতিয়া বৰষুণ আহিছে বৰষুণত তিতিলে হয়তো বেমাৰ হৈ যাব শিৱৰাত্ৰিত দোকান দিয়াটো হয়তো মোৰ বন্ধও হৈ যাব পাৰে এনেই গাটো বেয়া মাথাৰো মানে কাহ হৈ আছে টিকিট তো এতিয়া যাওঁ গাড়ীলৈ লোকেশ্যন এটা আছে বেষ্ট জেগা ঠিক আছে বেষ্ট জেগা এইডোখৰ সেইটো চাব পাৰে দলৰ ফ্ৰণ্টত ঠিক আছে তো এইডোখৰতো জেগা ভৰা বৰ এটা নপৰে মানে সেই 1500 2000 2500 টকাই তো এইডোখৰতো যদি কোনোবাই দোকান খোলে ন তো 24 তাৰিখৰ দিনাখন আহি ভাই বিন্দাছ ৰৈ দে জেগাডোখৰ বুক কৰি ল নিজে ৰছী মাৰি দে পলিথিন লগাই দে বছ জেগাডোখৰ টুৰ হৈ যাব ৰাতিপুৱালৈ আহি মেলি দোকান খুলি দে বছ বিন্দাছ আপোনালোকে বুজি পালে চাওক ইয়াত মোৰ 1 টকাও প্ৰফিট নাই ঠিক আছে তো যি কৰিছোঁ মই অসমীয়া ল'ৰাৰ কাৰণে কৰিছোঁ ঠিক আছে এতিয়া অসমীয়া ল'ৰাক মানে বহুতে ইটিকিং কৰে বেৰোজগাৰ বুলি কয় খাৰ খোৱা অসমীয়া বুলি কয় ঠিক আছে সেইবোৰত কথা মানে মোৰ একদম দিমাগত মানে ধৰি থাকে তো মই ভাবিছোঁ অসমীয়া ল'ৰাই ব্যৱসায়টো আৰম্ভ কৰক ঠিক আছে ব্যৱসায়টো আৰম্ভ কৰি যি অনা অসমীয়া ব্যৱসায় আছে সিহঁতক মানে ইয়াৰ পৰা উফৰাওক ঠিক আছে সেইটো মই বিচাৰিছোঁ তো সেইকাৰণে ভাই সকলোৱে কৰিব লাগিব সকলোৱে শিৱসাগৰৰ শিৱৰাত্ৰি মেলাত দোকান দিব লাগিব ঠিক আছে তো 4 দিন যদি দোকান দিয়ে ন কমচে কম 20-25 টকা প্ৰফিট হ'বই চ' এইটোৱে আছিল বৰষুণ দিছে তো বৰ্তমান মই গৈ আছোঁ ঘৰলৈ যদি কিবা সুধিবলগীয়া আছে কমেণ্টত সোধক আৰু যদি বস্তু যদি লাগে ন তেতিয়াও মোক কওক কণ্টেক্ট কৰক নাম্বাৰ দি দিম দৰকাৰ পৰিলে সেই মানুহজনৰ তেওঁৰ লগত কণ্টেক্ট কৰি ল'ব বস্তু ৰিটাৰ্ণ তেওঁ এটকাও ইনভেষ্ট নোহোৱা মানে এটকাও নিদিয়াকৈ তেওঁৰ পৰা বস্তু লৈ আহিব পাৰিব
মেলা শেষ হোৱাৰ পিছত তেওঁক পইচা দিলে হয় আৰু বস্তু যি থাকিব সেইটো ৰিটাৰ্ণ হ'ব ক'লোৱে আৰু জেগা কথা ক'লোৱে জেগা যদি আপোনালোকে আহিব নোৱাৰে মই জেগা থৈ দিম জেগাডোখৰ লৈ ল'লে হৈ যায় আৰু যদি ইনকেছ যদি শিৱসাগৰ ল'ৰা আহিব পাৰে ন 24 তাৰিখত আহিলে হয় আহি জেগাডোখৰ লৈ ল'লে হয় ঠিক আছে তো এতিয়া ঘৰলৈ যাওঁ বাই এই ভিডিঅ'টো বনাবৰ কাৰণে 5টা বজাতে উঠিছোঁ ৰাতিপুৱা কেৱল আপোনাৰ কাৰণে বাই বাই ভিডিঅ'টো লাইক এটা কৰিব বাই 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 আহি পালোঁ শিৱসাগৰ দিখৌ দলং আৰু অশেষ ধন্যবাদ আমাৰ ছাৰ ই নোহোৱা হ'লে হয়তো ভিডিঅ'টো পচিবলে নাছিলে মানে বনোৱা মই গাড়ী চলাই মেলি মানে ভিডিঅ' কেনেকৈ বনাম পচিবলে নহয় ন চ' বাই